নিশ্চয় ২৬ত ইলেকশ্যন আছে আৰু আমি ২৬ত চৰকাৰ কৰিব লাগিব। তাৰ ওপৰত কিছুমান হয়তো আমাক নিৰ্দেশ দিব কেনেকৈ পাৰ্টিটো আগুৱাই লৈ যাব লাগিব। এই কথাবিলাক চাগে আলোচনা হ'ব। সাৰ্ভে ৰিপৰ্ট আহিব, বহু বিধায়কৰ এবাৰ টিকট কটা যোৱাৰ সম্ভাৱনা আছে। কালি দিলীপ শইকীয়াই কৈছে সভাপতিয়ে গণ্ডগোলীয়া বিধায়ক এবাৰ আউট হ'ব আৰু নতুন মুখে সম্ভাৱনা আছে। কি ক'ব, আলোচনাটো এই বিষয়টো নিশ্চয় হ'ব। নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি জনামতে 64জন আমাৰ বিধায়ক আছে আৰু নিশ্চয় 126টা সমষ্টি আছে। তো নতুন মুখটো নিশ্চয় আহিব, নতুন ঠাইত টিকেট পাবই, যাতে ধৰি লওক তিতাবৰত পাবই, শিৱসাগৰত পাব, নাজিৰাত পাব। এনেকৈ যিবিলাক ঠাইত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বা আমাৰ এলায়েন্স পাৰ্টনাৰ বিধায়ক নাই, সেইবিলাকত নতুন মুখৰ কথা আমি চিন্তা কৰিছোঁ। নতুন মানুহক টিকেট দিয়া হ'ব। তেনেকৈ নিশ্চয় আমি 126টা চিটত আমি ইলেকশ্যন খেলিম ইণ্ডিয়াই, আৰু নিশ্চয় নতুন মুখ দেখা পোৱা যাব। অসমৰ জনসাধাৰণক নিষ্ঠাৰে আমি সেৱা কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু মাত্ৰ খুব কম সময়ৰ ভিতৰত 9টামান বছৰৰ ভিতৰতে আজি অসমত সৰ্বাংগীন বিকাশ হৈছে। যাতায়াত যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আৰ্তজনৰ মনৰ বেদনা, দিব্যাংগজনৰ মনৰ অনুভৱ, দুখীয়া নিচলা ব্যক্তিসকলৰ জীৱনৰ সপোন, এনেকুৱা কোনো বিষয় নাই যিটো বিষয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে আজি এৰি থৈ গৈছে। কংগ্ৰেছৰ সময়ত এটা চাকৰি পাবৰ কাৰণে লাখ লাখ টকা উপঢৌকন দিব লগা হৈছিল। APSCৰ দৰে অনুষ্ঠানক আজি কংগ্ৰেছে বজাৰলৈ ৰূপান্তৰিত কৰিল, যাৰ কাৰণে বহু নিৰপৰাধী যুৱক যুৱতী আজি জেলৰ ভাত খাব লগা হৈছিল। ৰাজপত্ৰিত বিষয়া হৈ থকা অৱস্থাৰ কালীন সময়ত তেওঁলোকক জেললৈ লৈ যাব লগা হ'ল। এই পৰিৱেশবিলাক কোনে সৃষ্টি কৰিলে? গতিকে কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ পাই গৈ থাকিব। ৰূপত ৰাইজৰ মাজলৈ লৈ গৈ ঘোষণা কৰিবলৈ চেষ্টা কৰিছে। গতিকে কংগ্ৰেছৰ সৈতে যিখন যুঁজ হ'ব সেইখনো এইবাৰ নিশ্চয় আপোনালোকৰ কাৰণে প্ৰত্যাহ্বান হ'ব নেকি? কংগ্ৰেছে কি যুঁজ কৰিছে ইতিমধ্যে দেখিছেই। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ জনসাধাৰণ আজি শংকিত হৈ আছে। সেই কথা এতিয়াৰ নহয়, 1979 চনতে সেই কথা উপলব্ধি কৰি অসমৰ জনসাধাৰণে 6 বছৰ আন্দোলন কৰিছিলে আৰু সেই সময়ছোৱাত কংগ্ৰেছ শাসনত আছিল। অসমৰ অস্তিত্ব ৰক্ষাৰ সেই আন্দোলনত অসমৰ সেই স্বাভিমানক, অসমৰ সেই আৱেগক কুঠাৰাঘাত কৰি, ভুল লুণ্ঠিত কৰি 855জন লোকক হত্যা কৰিছিল কংগ্ৰেছে। হাজাৰ হাজাৰ লোকক নিৰ্যাতন কৰিছিল, পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল, বহু বোৱাৰী জীয়ৰী ধৰ্ষিতা হ'ব লগা হৈছিল। তাৰ আগলৈ যদি আমি ঘূৰি যাওঁ, এই পৰিৱেশ সৃষ্টি কৰাৰ মূল দায়ী হ'ল কংগ্ৰেছ। কাৰণ গ্ৰ' মোৰ ফুড নামৰ জৰিয়তে সেই পলিচিৰ আধাৰত পূব পাকিস্তানৰ মৈমনছিঙীয়া মিয়াক আনি ইয়াত সংস্থাপিত কৰাৰ ফলত জনবিস্ফোৰণেৰে আজি তেওঁলোকে এনেধৰণৰ এটা আগ্ৰাসী মনোভাৱেৰে অসমখনক আগুৱাই লৈ গ'ল। সেই কথা 1979তে ভাবিছিল। তাৰ সম্পূৰ্ণ জগৰীয়া কংগ্ৰেছ। তাৰ আগত ইমাৰ্জেঞ্চি, তাৰ আগত ডিভাইডেশ্যন, ভাৰত বিভাজন, ধৰ্মৰ নামত ভিত্তি কৰিছিল। এই গোটেই যে এতিয়া অসমখনত বা ভাৰতবৰ্ষত এই যি চিন্তা বা এনেকুৱা ধৰণৰ বিষয়বিলাক যে সৃষ্টি হৈছে, ইয়াৰ মূল কথাটোৱে সৃষ্টিকাৰকেই আছিল কংগ্ৰেছ। গতিকে এই কংগ্ৰেছে অসমীয়া জনসাধাৰণক, খিলঞ্জীয়া জাতি জনগোষ্ঠীক কেনেধৰণে সুৰক্ষিত কৰিব অসমৰ ৰাইজে জানে। গতিকে ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ অসমত বসবাস কৰা প্ৰত্যেক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সকলো অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাটি বাৰী ভেটি, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, খাদ্যভাস, বস্ত্ৰলৈকে আমি সেই কাম কৰি যাম। গতিকে মই ভাবোঁ গোটেই বিষয়বিলাক আজি চিন্তন বৈঠকত এক অৰ্থত অন্যান্য আলোচনা কি হ'ব? ভাৰতীয় জনতা পাৰ্টি অসম তথা দেশবাসীৰ কাৰণে অতি দায়বদ্ধতাৰে কাম কৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশে যোৱা এটা দশক আৰু অন্যহাতে অসমতো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হোৱাৰ পিছৰ সময়ৰ পৰাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি উন্নয়নৰ দিশেৰে আজি অসমখনক, অসমৰ প্ৰতি জাতি জনগোষ্ঠী, ভাষা ভাষী লোকক, খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ বিভিন্ন প্ৰশ্নত আজি দায়বদ্ধতাৰে আমি কাম কৰিছোঁ। আৰু আগন্তুক দিনত আমি কেনেধৰণে আমাৰ এই সমাজখনক আৰু শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কি নীতি, কি চিন্তাৰে আমি আগুৱাই যাম, তাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি এটা উচ্চস্তৰীয় বৈঠক ইয়াতে অনুষ্ঠিত হ'ব।
তাৰ কাৰণে আমি সকলো গোট খাইছোঁ। কিছু বিসংগতিও আছে, সেইখিনিও আঁতৰ কৰিব লাগিব। লগতে এইবাৰ নতুন মুখ দেখিবলৈ পোৱা যাব নিশ্চয় বিধানসভাৰ নিৰ্বাচনত। এইটো নিৰ্বাচনৰ এটা ধাৰাবাহিকতা আৰু দলে শীৰ্ষ নেতৃত্বই নিশ্চিতভাৱে আমাৰ দলটোক পুনৰ ৰাইজৰ সেৱাৰ কাৰণে চৰকাৰত অংশগ্ৰহণ কৰাৰ নিমিত্তে কিছু ৰদ বদল ডেফিনেটলি কৰে, আমি দেখি আহিছোঁ। গতিকে ইয়াত কোনো অস্বাভাৱিকতা নাই। সেৱাৰ মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা সমৰ্পিত আৰু সেইকাৰণে দলে যি দায়িত্ব দিয়ে সকলোৱে পালন কৰিব। তাৰমানে বিধায়ক হ'ল বুলিয়ে কণ্টিনিউৱাছলি প্ৰতিবাৰে টিকট পাই থাকিব তেনেকুৱা কথা বিজেপিত নাই। তাৰমানে আপোনালোকে দেখিছেই, যাক যেতিয়াই দলে যাক য'ত যিটো সময়ত উপযুক্ত বুলি অনুভৱ কৰে তেনেধৰণৰ দায়িত্ব পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই সেই ধাৰণা লৈয়ে কাম কৰে। গতিকে তাতে বেলেগ কোনো ভাবিবলগীয়া কথা নাই। পুনৰ সেইজনক আকৌ বেলেগ দায়িত্ব দিব। গতিকে মন্ত্ৰী বিধায়কে হৈ থাকিব লাগিব এনেকুৱা ধৰণৰ কোনো